নমস্কাৰ ৰাইজ। মনত মোৰ কিছু দুখ আছে, কিছু চিন্তা আছে। সেয়ে কিছু দুখ আৰু চিন্তা আপোনালোকৰ লগত মই শ্বেয়াৰ কৰিবৰ কাৰণে আজি এই ভিডিঅ'টো বনাইছোঁ। অসম আন্দোলনত সক্ৰিয় অংশগ্ৰহণ কৰাৰ পিছত আৰু আন্দোলনটোৰ প্ৰায় অন্তত প্ৰায় 4টা দশকৰ আগত মই অসম এৰি পেটটোৰ কাৰণে পেটটোৰ কাৰণে মই অসম এৰি যাবলগীয়া হ'ল। কিন্তু অতি দুখ পালোঁ 4টা দশকৰ পিছত যেতিয়া মই অসমত ঘূৰি আহিলোঁ। অসমৰ পৰিৱেশ, অসমৰ পৰিস্থিতি দেখি সঁচাকেই মই দুখ পাইছোঁ। আৰু এই পৰিৱেশটোক, এই পৰিস্থিতিটোক মই ভয়াৱহ বুলি কওঁ, ভয়াৱহ। মই দেখিলোঁ অসমৰ চুকে কোণে, গাঁৱে ভূঞে, অলিয়ে গলিয়ে সকলোতে এটা বিশেষ শ্ৰেণীৰ মানুহ আহি ভৰি পৰিছে। সকলোতে যিকোনো জেগাতেই যাওক সেই শ্ৰেণীৰ মানুহবোৰেদি ভৰি পৰিছে অসম। কিন্তু মই আহি এনেহেন লাগিছে যেন অসমীয়া সমাজখন, অসমীয়া মানুহবোৰ শুই আছে, একো ধৰিবই পৰা নাই কি হৈ আছে। মোৰ বিশ্বাস আপোনালোকে বুজি পাইছে মই কি ক'ব খুজিছোঁ। ৰাইজসকল, মোৰ মৰমৰ বন্ধু বান্ধৱসকল, অসম চৰকাৰে কিছু পদক্ষেপ লৈছে, ভাল পদক্ষেপ লৈছে, যদিও অতি দেৰি হৈছে, বহু দশক ধৰি দেৰি হৈছে, বহু দশকেৰে দেৰি হৈছে। তথাপি পদক্ষেপটো লৈছে। কোনো এটা চৰকাৰে সাহসটো কৰিছে এনে পদক্ষেপ ল'বৰ কাৰণে। কিন্তু সকলো কথা কি চৰকাৰৰ ওপৰত এৰি দিলেই হ'ব? আমাৰ কি একো দায়িত্ব নাই? আমাৰ দায়িত্ব বহুত আছে। এই ধৰক আমাৰ ওচৰৰে গাঁওখনৰ কোনোবা বনাঞ্চলত কোনোবা এক শ্ৰেণীৰ মানুহ আহি, বহিৰাগত আহি তাত স্থান লৈছে, বসতি কৰিছে। আমি কি কৰিছিলোঁ তেতিয়াৰ সময়ত? আমি কিবা কৰিছিলোঁ? হ'ব পাৰে যে আমাক চৰকাৰে সেইখিনি সময়ত সঁহাৰি দিয়া নাছিল, কিন্তু আমাৰ ৰাইজৰ মানুহখিনি আমি লগ হৈ কিবা কৰিছিলোঁ নে? এনিৱে সেইবোৰ কথা কৈ এতিয়া মই সময় খৰচ নকৰোঁ। কিন্তু আমি এতিয়া কি কৰিব পাৰোঁ, মই সেই দিশত কিছু কথা ক'ব পাৰোঁ। যদিও আমাৰ বহুত দেৰি হৈছে, অতি দেৰি হৈছে, তথাপিও সময় এতিয়াও উকলি যোৱা নাই। মই কেইটামান কথা ক'ব খুজিছোঁ। পৰামৰ্শ দিয়াৰ মোৰ আচলতে সিমান কোৱালিটি নাই আপোনালোকক পৰামৰ্শ দিয়াৰ। তথাপি মোৰ অভিজ্ঞতাই দি মই কেইটামান পৰামৰ্শ দিম। যদি পাৰে আপোনালোকে ফ'ল' কৰক, আৰু যদি নোৱাৰে, যদি ভাবে যে মোৰ পৰামৰ্শবিলাক প্ৰেক্টিকেল নহয়, তেনেহ'লে মোক ক্ষমা কৰি দিব। চাওক ৰাইজ, আমি যে দোকানবোৰৰ পৰা কিছু বস্তু কিনো, চব্জি বজাৰত গৈ আমি চব্জি কিনো, কিছুমান ছাৰ্ভিচেছ আমি লওঁ, যেনেকৈ পাম্বলাৰ ছাৰ্ভিচ, ইলেক্ট্ৰিচিয়ান ছাৰ্ভিচ ইত্যাদি ইত্যাদি। মই কনষ্ট্ৰাকশ্যন ইণ্ডাষ্ট্ৰীৰ কথা এতিয়া নকওঁ, কিছু পিছত কওঁ। কিন্তু আপোনালোকে ভাবেনে, যদি আমি এই ছাৰ্ভিচেছ আৰু এই দোকানৰ পৰা বস্তু কিনা অভ্যাসটো যদি এইটো কাম আমি নিজৰ মানুহৰ পৰা কৰোঁ, আমি যদি দোকানত যাওঁ, এইটো চিনিব লাগে যে এই দোকানখন আমাৰ নিজৰ মানুহৰ হয়নে নহয়, নম্বৰ 1। নম্বৰ 2, যিবিলাক ছাৰ্ভিচেছ লওঁ, ইলেক্ট্ৰিচিয়ান, পাম্বলাৰ ইত্যাদি ইত্যাদি, ৰাজমিস্ত্ৰী, কাঠ মিস্ত্ৰী, এইবোৰ কি আমাৰ মানুহ হয়নে? কিন্তু প্ৰশ্ন হ'ল কি, আমাৰ নিজৰ মানুহ কোন? অ'কে, লেডিজ এণ্ড জেণ্টলমেন, আমাৰ নিজৰ মানুহ হ'ল, এতিয়া মই অসমক লৈ কৈ আছোঁ, প্ৰতিজন অসমীয়াই আমাৰ নিজৰ মানুহ। ইয়াত ধৰ্মৰ কথা নাই, ইয়াত কোনো জনজাতিৰ কথা নাই, জাতিৰ কথা নাই। যিজন মানুহ অসমীয়া, সেইজন আমাৰ অসমীয়া নম্বৰ 1। অসমীয়া বুলিলে ধৰ্মৰ ইয়াত মই যেনেকৈ কৈছোঁ একো কথা নাই। হিন্দু হ'ব পাৰে, মুছলমানো হ'ব পাৰে, বৌদ্ধ হ'ব পাৰে, খ্ৰীষ্টিয়ান হ'ব পাৰে, এনিথিং। আৰু কোনো জাতিৰ কথা নাই, কোনো জাতিৰ কথা নাই। প্ৰতিটো জাতি অসমীয়া মানুহ, প্ৰতিটো জনজাতি অসমীয়া। আৰু আমাৰ লগত বাস কৰি থকা বঙালীবোৰ, বিহাৰীবোৰ অসমীয়া, মাৰোৱাৰীবোৰ অসমীয়া। আৰু যদি ভাৰতবৰ্ষৰ পৰা কোনো আন নাগৰিকো আমাৰ অসমত আহে, তেওঁলোকো অসমীয়া নহয়, যদিও তেওঁলোকো আমাৰ নিজৰ। এইখিনি কথা ক্লিয়াৰ কৰি লওক। কিন্তু এটা বিশেষ শ্ৰেণীৰ মানুহ আমাৰ অসমীয়া, আমাৰ নিজৰ নহয়, আৰু কেতিয়াও হ'ব নোৱাৰে। সেয়ে বন্ধু বান্ধৱসকল, মোৰ পৰামৰ্শ কি, যদি আপোনালোকে 2টা পইচা খৰচ কৰি বজাৰৰ পৰা, দোকানৰ পৰা, ইয়াৰ পৰা তাৰ পৰা কিবা বস্তু কিনিব খোজে, নাইবা কিবা
সেৱা আপোনালোকে গ্ৰহণ কৰিব খোজে, যেনে ইলেক্ট্ৰিচিটি হওক, কমলাৰ হওক, ইত্যাদি ইত্যাদি ইত্যাদি, তেনেহ'লে আপোনালোকে এই পইচাখিনি নিজৰ মানুহকে দিয়ক। নিজৰ মানুহকে দিয়ক, যাতে যদিও দুটা পইচা আপোনালোকৰ লছ হয়, তথাপি নিজৰ মানুহৰ পৰাই বস্তু কিনক। এইটো কাম প্ৰথমতে কৰক আপুনি। আৰু এটা কথাই মোক বহুত দুখ দিছে, এণ্ড একচুৱেলি আই এম ভেৰি ভেৰি ছাৰপ্ৰাইজ উইথ দ্য বিহেভিয়াৰ অফ দ্য লোকেল পিপল অফ আছাম। অসমত আমি এইটো আমাৰ অলিয়ে গলিয়ে কোনোবা মানুহে কিবা কিবি বস্তু আমাৰ ঘৰৰ, আমাৰ দুৱাৰ দলিত আহি বিক্ৰী কৰিব আহিছে, চিঞৰ বাখৰ কৰি, কেতিয়াবা মাইক লগাই, আমুক লাগিবনে তামুক লাগিবনে, এই মানুহজন কোন আমি কেতিয়াও চিনিব চেষ্টা নকৰিলোঁ। এইজন মানুহ কি আমাৰ নিজৰ নে? তাহাঁতে চব্জি বিক্ৰী কৰে, তাহাঁতে মাছ বিক্ৰী কৰে, তাহাঁতে এই বিক্ৰী কৰে, ইয়াতে কাৰ্পেট বিক্ৰী কৰে, আমুক বিক্ৰী কৰে, তামুক বিক্ৰী কৰে, তাহাঁতে আমাৰ দুৱাৰ দলিত আহে চিঞৰ বাখৰ কৰি, কেতিয়াবা মাইক লগাই, আৰু তাহাঁতৰ মাতো, দাদা আহা না, এইটো বস্তু দিয়া না। কমন, অসমীয়া জাতি, অসমীয়া মানুহ, প্লিজ আপোনালোকে সজাগ হওক। কাৰ পৰা বস্তু কিনি আহিছে আপোনালোকে? এইবোৰ মানুহৰ পৰা বস্তু নিকিনিব। বৃহত্তৰ অসমৰ স্বাৰ্থৰ কথা ভাবক, আপোনাৰ নিজৰ জাতিৰ কথা ভাবক। এইবোৰ মানুহৰ পৰা বস্তু নিকিনিব। অকল বস্তু নিকিনাই নহয়, এইবোৰ মানুহক আপোনালোকৰ নিজৰ কলনীত সোমাব নিদিব। সোমাব নিদিব। উই ডোণ্ট হেভ টু চেক দেয়াৰ চাৰ্টিফিকেটছ। উই নো দে আৰ নট Assamese, they are not Indians. We know. We don't have to check their records. প্লিজ আপোনালোকে এইবোৰ মানুহক সোমাবই নিদিব কলনীত। ঠিক আছে, কোনোবা যদি নিজৰ মানুহে আহি আপোনাৰ দুৱাৰ দলিত বস্তু দিবলৈ নাহে, তেনেহ'লে অকণমান কষ্ট কৰি ওচৰৰ দোকানখনত যাওক, মেইন ৰাস্তাত যাওক, তাৰ পৰা বস্তুখিনি কিনি আহক। ৰাইজসকল, এই কথাখিনি মোৰ বিশেষকৈ চহৰৰ মানুহখিনিৰ কাৰণে আছিল, বিশেষকৈ গুৱাহাটীৰ মানুহখিনিৰ ওপৰত। গুৱাহাটীৰ মানুহখিনিক ক'ব খুজিছিলোঁ এই কথাটো। আজি মই গুৱাহাটীৰ অলিয়ে গলিয়ে সকলো ৰাস্তাতে, সকলো কলনীতে এই মানুহবোৰ এনি টাইম চিঞৰ বাখৰ কৰি, এই ভেণ্ডাৰ্ছবোৰ এনি টাইম চিঞৰ বাখৰ কৰি আমাৰ ঘৰে ঘৰে বস্তুবোৰ বিক্ৰী কৰি আছে, আৰু আমি আনন্দময় বস্তুবোৰ কিনি আছোঁ। ভাল, ল'ৰাজন ভাল, ধুনীয়াকৈ আমাক ঘৰতে বস্তুটো দি গৈছে। কামন, প্লিজ জাগ্ৰত হওক। এইবোৰ মানুহ আপোনাৰ নিজৰ নহয়। মোৰ দ্বিতীয় পৰামৰ্শ, ৰাইজসকল, এই যে আমাৰ বজাৰ কমিটিবিলাক আছে চহৰত আৰু গাঁৱে ভূঞে, কোনোবাখন সাপ্তাহিক, কোনোবাখন দৈনিক বজাৰ, এই বজাৰ কমিটি একোখনকৈ থাকে। এই বজাৰ কমিটিৰ মানুহবোৰে কেইটামান দুটা পইচাৰ লগত, দুটা পইচা বেছি পোৱাৰ লগত, কিছুমান এনে মানুহক আহি তাত দোকান দিবলৈ পাৰ্মিশ্যন দিছে, যিবিলাক মানুহ আমাৰ নিজৰ নহয়। আমাৰ নিজৰ নহয়। বজাৰ কমিটিয়ে কি কৰে কি নকৰে চাই আছোঁ। বজাৰ কমিটিয়ে যদি বন্ধ কৰে নকৰক, সেইটো আমি চাই আছোঁ। কিন্তু আমি গ্ৰাহক হিচাপে, আমি অসমীয়া হিচাপে এইবোৰ মানুহৰ পৰা বস্তু কিনা বন্ধ কৰিব লাগিব অতি শীঘ্ৰেই। অতি শীঘ্ৰেই ইহঁতে বুজাওক যে আমাৰ পৰা আৰু বস্তু নিকিনে, আমি ইয়াত থাকি লাভ নাই, আমি দোকান দি লাভ নাই। বন্ধুসকল, বাংলাদেশত আমাৰ হিন্দু মানুহখিনিৰ অৱস্থা আপোনালোকে জানে, পাকিস্তানত জানে, আফগানিস্তানত কি হৈছে তাকো জানে, এতিয়া বৰ্তমান ইউৰোপত কি চলি আছে সেইটো আপোনালোকে জানে। আৰু বেছিদিন নাই, এই একেই পৰিৱেশ অসমতো আৰম্ভ হ'ব। গতিকে মই মোৰ ক'বলগীয়াখিনি ক'লোঁ। লেডিজ এণ্ড জেণ্টলমেন, বয়জ এণ্ড গাৰ্লছ, যদি মই কিবা ভুল কৈছোঁ, প্লিজ মোক ক্ষমা কৰি দিব। থেংক ইউ ছ' মাছ। জয় হিন্দ, জয় আই অসম।